নমস্কাৰ মই নৱজিত এটা বিশেষ খবৰ লৈছো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ওপৰত যোৱা 4 আগষ্ট তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ক ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকে লগ কৰিছিল আৰু তেওঁলোকৰ লগত শিক্ষামন্ত্ৰী মহোদয় যেটো আলোচনাত যেটো বহিছিল আৰু সেই আলোচনাত যিখিনি কথা আলোচনা হল হয়তো শিক্ষামন্ত্ৰী মহোদয় জনাইছিল এটা নিউজ চেনেলত যে এককালীন এটা সাহায্য দিয়া কথা কৈছিল ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলক গতিকে এককালীন সাহায্যটো সকলোৱে ল'ব নিবিচাৰে যিসকলে ধৰক ৰিটায়াৰমেন্ট ললে বা যিসকলে এতিয়া স্কুল এৰিলে মানে তেওঁলোকে আৰু স্কুল কৰি তেওঁলোকৰ কি লাভ হ'ব তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ স্কুলখন নহলে গতিকে তেওঁলোকে স্কুল বাদ দিলে কাৰণ এনৰলমেন্টও নাই সেই কাৰণে হয়তো স্কুল বাদ দিলে মানে কি ছাত্ৰ-ছাত্ৰী নোযোৱা হ'ল যাৰ কাৰণে তেওঁলোকে স্কুলখন বাদ দিলে গতিকে তেওঁলোকক এককালীন সাহায্যটো দিয়াটো বিচাৰে মানে স্কুলখনো বন্ধ হৈ গ'ল ইমান দিন কৰিলে তেওঁলোকক এককালীন সাহায্য পৰ তেওঁলোকেও বিচাৰে মানে শিক্ষকসকলে বিচাৰে যিসকলে এতিয়া বিদ্যালয়লৈ নাযায় বা যিসকলে ৰিটায়াৰমেন্ট ললে তেওঁলোকে সেই এককালীন সাহায্যটো বিচাৰে কিন্তু যিসকলে এতিয়া ধৰক শিক্ষকতা কৰি আছে যিসকলৰ সেই শিক্ষানুষ্ঠানখন জীয়াই আছে ভেঞ্চাৰে হওক কিন্তু জীয়াই আছে চৰকাৰী শিক্ষানুষ্ঠানে বন্ধ হৈ গৈছে মানে ল'ৰা-ছোৱালী কমি যোৱাৰ কাৰণে কিন্তু ভেঞ্চাৰ শিক্ষানুষ্ঠানখন জীয়াই আছে এতিয়া কাৰণ তাত শিক্ষাটো হয়তো ভাল পাইছে ছাত্ৰ-ছাত্ৰীসকল গৈছে বা শিক্ষকসকলে যথেষ্ট কষ্ট কৰি পঢ়াইছে সেই কাৰণে ল'ৰা-ছোৱালী গৈছে যাৰ কাৰণে স্কুলখন আজিও জীয়াই আছে গতিকে সেইসমূহ স্কুল প্ৰাদেশিকৰণৰ কাৰণে ইতিমধ্যে শিক্ষকসকলে আজি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে তেওঁলোকৰ শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ কৰি দিব লাগে যেটো আপোনালোকে জানে 2021 চনত একাংশ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকক যেটো টিউটৰ হিচাপে নিযুক্তি দিয়া হ'ল প্ৰায় 10000 মান শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিয়া হ'ল গতিকে সেই 10000 শিক্ষকৰ সমস্যাটো দূৰ হ'ল কিন্তু 100% সমস্যা তেওঁলোকৰ দূৰ হোৱা নাই তেওঁলোকৰ যেটো পাৰিশ্ৰমিক এটো একেবাৰে নগণ্য মানে 13000 12000 এনেকুৱাকে পাই আছে তেওঁলোকে গতিকে সেই টকাৰ তেওঁলোকে চলিব নোৱাৰে সেই সম্পৰ্কত মই আগৰ এটা ভিডিঅ' জনাইছো কিন্তু যিসকলৰ একেবাৰে হোৱা নাই এতিয়ালৈকে যিসকলে এটকাও আজিলৈকে চৰকাৰ ঘৰৰ পৰা পোৱা নাই তেওঁলোকৰ যেটো দাবী আছিল সেই দাবীটো আজি তাৰিখলৈকে মানি লোৱা নাই চৰকাৰখনে এটা অতি আচৰিত কথা কাৰণ দীৰ্ঘদিন ধৰি মানে কিমান দিন আমাৰ হয়তো জন্মই হোৱা নাই তেতিয়াৰ পৰাই কিছুমান শিক্ষকে শিক্ষাদান কৰি মানে তেওঁলোক ৰিটায়াৰমেন্ট ললে তেওঁলোকৰ চাকৰি কিন্তু নহলে গতিকে তেতিয়া দিনৰ পৰাই যেহেতু তেওঁলোকে আন্দোলন কৰি আজি এতিয়া কিমান হ'ল গিৰে 2024 চন হৈ গ'ল 2024 চনলৈকে তেওঁলোকে চাকৰি কাৰণ তেওঁলোকে দৌৰি থাকিলে কাৰণ তেওঁলোকৰ শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ কৰি নিদিলে ভেঞ্চাৰ শব্দটো নাইকিয়া কৰিম বুলি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় যেটো জনাইছিল কেতিয়া জনাই এইবিলাক কথা ইলেকশ্যনৰ সময়ত জনাই কিন্তু ইলেকশ্যনৰ সময়ত জনোৱা কথাবিলাক এটা ইলেকশ্যনৰ সময়তে যেটো এটা জনাব গোটেই কথাবিলাক জনাব এটা আহি আছে যেটো 26ত বিধানসভাৰ নিৰ্বাচন আহি আছে যে আমি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ কৰি দিম ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যি সমস্যা আছে সকলো সমস্যা আমি দূৰ কৰিম ধুনীয়া ভাষণ দি তেওঁলোকক কিন্তু সেই আশ্বাস দি বেলাই তেওঁলোকক ৰাখি দিয়ে কিন্তু তেওঁলোকৰ যেতিয়া ভোটটো পাই যায় ভোটটো পোৱাৰ পিছত ৰজা হৈ যায় এনেকুৱাকে কেইখন চৰকাৰ গ'ল ঠিক নাই কিন্তু কোনো এখন চৰকাৰ দিনত তেওঁলোকৰ সমস্যাটো দূৰ নহলে গতিকে আশ্বাস দিয়া মানুহ ধেই হাতে কামে কৰি দিয়া মানুহ কম কোনো এজন মন্ত্ৰীয়ে এই সকল শিক্ষকৰ বিষয়ে চিন্তা নকৰিলে বহুত মন্ত্ৰীসকল শিক্ষামন্ত্ৰীৰ নাম এতিয়া ললে আঙুলি মত হিচাপ কৰিব লাগিব কোন হৈ গ'ল তেওঁলোকৰ দিনত এই সকল শিক্ষকৰ কোনো সমস্যাৰ সমাধান নহলে গতিকে এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ দিনতে যদি এওঁলোকৰ সমস্যাটো যদি দূৰ হয় তেতিয়া হলে আৰু ভেঞ্চাৰ শব্দটো হয়তো নাথাকিবগে মানে সকলো বিদ্যালয় যিসমূহ ধৰক আইনৰ আওতাত পৰা নাই কিন্তু তেওঁলোকে প্ৰাদেশিকৰণ হয়তো বিচাৰি আছে তেওঁলোকক প্ৰাদেশিকৰণ কৰি দিব লাগে আইনৰ আওতাত পৰাবোৰ প্ৰাদেশিকৰণ কৰা হৈ গ'ল তেওঁলোকে শিক্ষাদান কৰি আছে তেওঁলোকৰ হেতু সমস্যা দূৰ হ'ল বুলি ক'লেও মানে ভুল কৰা নহব যি অলপ সমস্যা আছে সেইখিনি সমস্যা লাহে দূৰ হ'ব কিন্তু যিসকল একেবাৰে এটকাও চৰকাৰ ঘৰৰ পৰা লৈ পোৱা নাই তেওঁলোকৰ সেই সমস্যাটো দূৰ কৰি দিব লাগিছিল কিন্তু আজি পৰ্যন্ত এই সমস্যাটো দূৰ নহলে কেতিয়াবা যদি মই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকক সুধো যে আপোনালোকৰ স্কুলখন হ'বগে নে
তেওঁলোকে হ'ব বুলি কৈ দিয়ে কাৰণ তেওঁলোকক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় হ'ব বুলি কৈ থাকে নহ'ব বুলি নকয়ে কেতিয়াও হ'ব কৰিলেই হ'ব বুলি কয় কিন্তু কামটো কৰি নিদিয়ে সেইটো আশা দিব নালাগে মানে আশাত মানুহ এতিয়া বহুতেই এতিয়া আশাত বন্দী হৈ গুচি যায় আজি শিক্ষকসকলে বুলি নহয় সকলোৱে আজি মুখ্যমন্ত্ৰী মহোদয়ে কিমানক আশা নিদিয়ে সকলোকেতো আশাই দিয়ে আছে যে আমুকটো কৰি নিবনুৱা সমস্যা দূৰ কৰিম এইখিনি যিমানখিনি সমস্যা আছে প্ৰত্যেকটো সমস্যা মই দূৰ কৰিম বুলি প্ৰত্যেকক এতিয়া আশা দিছে প্ৰত্যেকে আশাত মানে সোমাই আছে যে চৰকাৰী চাকৰি এটা পাম এনেকুৱা এটা আশা লৈ তেওঁলোকে ইতিমধ্যে লাগি আছে বহু নিবনুৱা এতিয়া লাগি আছে চৰকাৰী চাকৰি এটা পাম এই বিজেপি চৰকাৰখনৰ দিনতে গতিকে প্ৰত্যেকে আশা এটা লৈ আছে গতিকে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলো ঠিক তেনেকুৱা এটা আশাত তেওঁলোক বন্দী হৈ আছে গতিকে সেই আশাটো যাতে আশা হৈ যাতে নাথাকে যে সেই আশা তেওঁলোকৰ যাতে পূৰণ হয় তেওঁলোকৰ যিটো সপোন সেইটো সপোন পূৰণ হয় এনেকুৱাকৈ বহুতেই মোক কমেণ্টত লিখিছে এজন মানে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকে লিখিছে যে তেওঁলোকৰ ল'ৰা ছোৱালী ইতিমধ্যে বিয়া হৈ গ'ল কিন্তু এই বিয়াত একো এটা বস্তু দিব নোৱাৰিলে সেইটো এটা কথা তেখেতে কমেণ্টত উল্লেখ কৰিছে কিমান এটা দুখৰ বিষয় যে তেওঁ চাকৰিটো হ'লে দিবা বুলি কৈছে তেওঁ জীয়েকে কৈছে যে তুমি চাকৰিটো হ'লে দিবা চাকৰিটো হ'ব নহ'লে দিব নালাগে মোক সেই কথাটো কৈছে কিমান এটা দুখৰ বিষয় চাওক নিজৰ জীয়েকে বুজি পাইছে দেউতাকৰ যিটো সমস্যা যে দিব নোৱাৰে যে এটকাও যে দিব পৰা নাই জীয়েক পুতেকসকলৰ বিয়াতেই হওক বা অন্যান্য কিবা অনুষ্ঠানতেই হওক তেওঁলোকে যে দিব পৰা নাই নিজৰ পুত্ৰ বা জীয়েকক এটা চাকৰি কৰিম বুলি আশা লৈ তেওঁলোকে ইমান দিন ভেঞ্চাৰ শিক্ষানুষ্ঠানত শিক্ষাদান কৰি আহিলে যে চাকৰি আমাৰ হ'ব কিন্তু আজিলৈকে নহ'লে কিন্তু এই সমস্যাটোৰ কাৰণে প্ৰত্যেকজন যেটো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকে যেটো লাগি আছে গতিকে মই ভাবোঁ এইবাৰ এই সমস্যাটো যাতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যাতে দূৰ কৰে কাৰণ তেওঁলোকৰ লগত যেটো কথা বতৰা হৈছে এই কথা বতৰাখিনিয়ে যে হিমানতে ৰৈ নাযায় আগবাঢ়ি যায় সেইটোৱে আমি বিচাৰোঁ কাৰণ এই সমস্যাটোৰ কাৰণে বিভিন্নজনে এতিয়াও দাবী কৰি থাকে যে আমাৰ এই সমস্যাটো কেতিয়া দূৰ হ'ব তেওঁলোকে সেই সমস্যা সম্পৰ্কত কোনো এজন মন্ত্ৰীক লগ নকৰাকৈ থকা নাই প্ৰত্যেকজন মন্ত্ৰী ঘৰে ঘৰে দুৱাৰে দুৱাৰে তেওঁলোকে মানে গৈ আছে কিন্তু আজিও তেওঁলোকৰ এই সমস্যাটো দূৰ নহ'লে তেওঁলোকে পঢ়োৱা ছাত্ৰ ছাত্ৰী এতিয়া ডক্টৰ হৈছে কোনোবা ইঞ্জিনিয়াৰ হৈছে কোনোবা মন্ত্ৰী হৈছে গতিকে সেইসকলেই যদি তেওঁলোকক যদি নাচায় তেতিয়া কোনে চাব নিজ মানে শিক্ষকজনকে যদি তেওঁলোকে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কোনে গুৰুত্ব দিব ছাত্ৰজনে শিক্ষকজনৰ বিষয়ে চাব লাগে গতিকে তেনেকুৱা ছাত্ৰটো বহুত আছে সেই ছাত্ৰসকলে মান নামাতে সেই শিক্ষানুষ্ঠানখন পঢ়ি যোৱা একাংশ ছাত্ৰ কোনোবা হৈ গ'ল কিবা এটা হৈ আছে কিন্তু সেই স্কুলখন যে প্ৰাধিকৰণ কৰি দিব লাগে বুলি কোনো এজন প্ৰাক্তন ছাত্ৰ হয়তো মাত নামাতে এনেকুৱাও আছে একাংশ মানে তেওঁলোকৰ ছাত্ৰ মই কোনো ভেঞ্চাৰ শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰও নহয় শিক্ষকো নহয় কিন্তু মই কিয় মাত মাতিছোঁ কাৰণ তেওঁলোকৰ এই সমস্যাটোৰ বিষয়ে মই কিছু কথা জানিব পাৰিছোঁ তেওঁলোকে কমেণ্টত লিখে কাৰণ মই এই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কে নকওঁ মই টেটৰ সম্পৰ্কত বহুখিনি ভিডিঅ' প্ৰস্তুত কৰিছোঁ তেওঁলোকৰ সমস্যা সম্পৰ্কে জনাই আছোঁ তেওঁলোকৰ মেৰিট লিষ্ট সম্পৰ্কেও মই যেটো জনাবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোকে ইতিমধ্যে সুধি আছে যে কেতিয়া মেৰিট লিষ্ট প্ৰকাশ হ'ব সেই সম্পৰ্কে তেওঁলোকে জানিব বিচাৰি আছে গতিকে সেই সম্পৰ্কতো মই এটা ভিডিঅ' লৈ আহিম তেওঁলোকে যেটো শিক্ষা বিভাগক এই সম্বন্ধে জনাবলৈ কৈ আছে মোক গতিকে সেইখিনি কথাও মই জনাম কিন্তু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সমস্যা সম্পৰ্কে বহুত বেছি মই ভিডিঅ' বনোৱা নাই 2-3টামান ভিডিঅ' বনাইছিলোঁ আৰু এই ভিডিঅ' বনোৱাৰ পিছতে বহুতে সহায় দিছে গতিকে মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় কমেণ্টত লিখিব আপোনালোকৰ সমস্যা সম্পৰ্কে আৰু মই ভিডিঅ'টো শিক্ষামন্ত্ৰী মহোদয়ক শ্বেয়াৰ কৰিম বা মুখ্যমন্ত্ৰী মহোদয়ক শ্বেয়াৰ কৰিম তাৰ পিছতেই আপোনালোকৰ এই সমস্যাটো যদি সমাধান নহয় নিশ্চয় কিবা এটা ব্যৱস্থা কৰিব লাগিব এইখিনি মই জনাইছোঁ ধন্যবাদ জয় অসম